কেবল কাম 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 চক্ৰু ঘণ্টা একো কাম আহু ঘণ্টা খচ্চৰাৰ ফাউণ্ডেশ্যন কাম নকৰাকে খাবা পাৰো না নাই যা তোৰ এখানে নাটক যা সদায় খোৱা বজা তোক কোনবাই তোৰ মুখখন চাই পেলাই এনকে মোক কাইও খুৱাবা বা নাপা মৰি যাম তথাপিতো কাম নকৰো দেচোন থাক শান্তিত তহঁতে কাম কৰা কথা কলি গতে পাগলা হয় নি অ ক'ত যাবা ওলছা বেগ চেগ লৈ কিয় তহঁতে গমেই পা নাই নেকি কি গম পা নাই মই যে মংগল গ্ৰহত যে বিয়া পাতপা যাবা ওলছো গম পা নাই তহঁতে মংগল গ্ৰহত বিয়া পাতপা যাবা ওলছা তই গমেই পা নাই নেকি যাবি নেকি তহঁতেও যা যদি যৌ ক'ৰ কি কথা কবা ৰচ্ছাই তই এনেই মাথা গৰম উঠি আছে চাইড ভালে ভালে আগলাই নেকি নে ক'ৰ কি কৈ গেল দেখোন আহি তাকেইতো ঘণ্টা সঁচাকে কলা নাই এনেই কলাক বা তই দেখোন মাথা গৰম হৈ থকা বুলিয়ে কৈ গেলা বাদ দিয়ে কুকুৰটোৰ কথা মাথা মাৰা না তই কি ঘণ্টা কৰা মাত দিছিলি তাক এনে সুধলো আৰু বেগ চেগ লৈ পেলাই ক'ত বা যায় কিন্তু মংগল গ্ৰহত সঁচাকে বিয়াত যাব না বাপেৰে সুধিয়ে পাগলা নেকি নে তই ইমান মস্ত জোৰে গুৰিটো মাৰি দিলি তুই নামৰি কি কৰিমে তই কি ঘণ্টা কৰা তাৰ কথা মাথা মাৰি আছা তই তো মানুহটো ভাল নহয় ঘণ্টা থাকবা ইচ্ছা নোহোৱা হৈছে আৰু মোৰ কাম শব্দটো শুনি শুনি মোৰ মাথাই নষ্ট হোৱা হৈছে কেৱল কাম 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 কি ওলাইছিলে কাম শব্দটো ঘণ্টা টেবেলতে বেগ চেগ লৈও আহিলো কিন্তু টকাও নাই 1 টকা লগত কি কৰা যায় জালাদাই দেখোন এতে বহি আছে তই একবাৰ মাতটো দিয়ে যাও জালাদা মাধুৰী দেখোন তোৰ পৰা আহিলা কলেজৰ পৰা আহি আছো ৰব শুনি পিছতে বেগ চেগ লৈ বহি আছে দেখোন কিয় ইমান দিন আপোনাক দেখাই নাই যে ক'ত থাকে হে মানুহটো কি কবা কামৰ প্ৰেছাৰ বিৰাট মোৰ বেগ চেগ লৈ এনে বহি থাকা না এই উবেৰ এখন বুক কৰিছো তাকে ৰখি আছো কিয় ক'ত যায় হে কিয় তুমি গম নোপোৱা নেকি মোৰ যে চাকৰি আমেৰিকাত চাকৰি কৰে হ'ল 2 মাহ মান বা আপোনাৰ পিছে লাইফ বনি গেল দেখো পিছে দৰমহাটো কিমান মান পায় দৰমহা পাও দিয়া আৰু বেছি নহয় 2 লাখ মান পাও 2 লাখ টকা পায় একে প্ৰমোচন হলে আৰু বেছিকে পাম 2 লাখ টকা দৰমহা পাও আৰু তাৰে আগত মোক 8,000 টকাটো দি ভালে ভালে আজি বৰোদা দেখোন কি খবৰ আপোনাৰ ভাল হ'ব খবৰে খচ্চৰে মোৰ পৰা 8,000 টকা মাৰি থৈ দিছি জালাদাই বোলে আমেৰিকাত চাকৰি কৰে বোলে মাহত বোলে 2 লাখ মান দৰমহাই পায় বোলে আৰু কথা শুনা তুমি আৰু আমেৰিকাত চাকৰি গোটেই দিনটো দখেৰ লগত গেলা খাই পৰি থাকোতে দিন যায় তাৰ মানে সেইগিলাখান জালাদাই এনে থভে দি আছিল নেকি তাৰ কাম আছে কি বেলে খচ্চৰ দিবি না আজি 8,000 টকা তই এইটা নাই দিম কেইদিনমান ৰখচোন জালাদাই মানুহ খাই ফেলব ভাবছো তো টানি মুনি মেট্ৰিক পাছ কৰা চলিটো গোটেই আমেৰিকাত কেনেকে চাকৰি পালাক কি ফাল্টু মানুহ হে মিছা কবা লাগে ইমান মিছা কয় না এতিয়া মাত নেদে তই কিয় ভিজা মেকৰি আছে মাতটো নেদাকে হ'ব দে বড়ো জালাদাৰ লগতো বৰোদা মই যাই থাকো দিয়ক যাবা খচ্চৰ দিবি না মোক 8,000 টকা ভালে ভালে বোলে তাইৰ আগত মোক সেনেকে ঠাট্টা কৰিব নালাগিছিল এইগিলা কথা বাদ দি মোক পইচা দি ভালে ভালে বেগ চেগ লৈ ওলাইছে যে কি পলবা খুজছা নেকি আৰু বাহানা নচলব মোক আজি লাগবই 8,000 টকা আৰে ভাই 2 দিন সময় দিনা তই কিমান সময় দিম আৰু মই লাষ্ট সময় দিছোন 2 দিন দিম দে মই আমি কিন্তু আৰু 2 দিনে সময় দিছো তোক দে হ'ব দে কুকুৰটোক কোনবানে বহাব লাগব বেয়া কৰি তলা ইমান বেয়া কৰি ডাউন দিলা মাধুৰীৰ আগত এই ঘণ্টা এনেই মাথা নষ্ট হৈ আছিল অলপ ভাল লাগছিল মাত্ৰ মাধুৰীৰ লগত কথা পাতি দোষেৰ তাতে যাওঁ ৰ মাল খাবা কি জালা বেগ চেগ লৈ ক'ত যা নকবি মাথা নষ্ট হৈ আছে দে মালবাক মানে বটলটো এতিয়া খাওঁ খা কাৰণে আমি কিনি আনি থৈ দিছো চাৰে তাওলা মাথা কিন্তু মোৰ এনে গৰম উঠিছে এইটো কথা নহয় দেচোন জালা এনেকে ফটকে কৰবা পৰা আহিবি আৰু তই ডাইৰেক্ট মাল খাবি এইটো কথা নহয় না মাজে তইতো পইচা দিবা লাগে না তইও এনেকে কলি মোক নাপাবি কথাটোহে কৈছো সি পইচা দিবাৰ তাৰ কাম এটা থাকব লাগব না কিবা কাম চাম কৰে নেকি কুকুৰটো পুৰা হৈছে বিয়াত পাৰা হৈছে একো কাম চাম নকৰে ফকতীয়াত খাবা জানে তহঁতে ইমান কথা শুনলি মোক হ'ব দে খাই দা কি খাম খাৱা হেন কৰিলে দেখোন তাৰপিছত খাওঁ দে আৰু এতিয়াহে অলপ ভাল লাগিল দে মই কেতিয়াও দোষেৰ পৰা কিন্তু এইখিনি কথা শুনিম বুলি আশা কৰা নাছিলো দে দোষে ভাবছিলো ঘৰৰ মানুহে মোক বেয়া পায় নিজৰ নাভাবে কিন্তু দোষে এটা একমাত্ৰ বন্ধু আছে মোক নিজৰ ভাবে দে কিন্তু নাই আজিহে গম পালো দে হ'ব দে দোষে আজিৰ পৰা ডিষ্টাৰ্ব নেদো দে তোকো এই পাগলা হৈছে তাতে আৰু কান্দবা লাগে নেকি তই এইগিলা নটেংকি দে তাওলা নটেংকিয়ে কৰছো দে মই আজিৰ পৰা নাহো দে আৰু তাৰে আগত কাম এটা কৰবা আছে এইটো ল তাওলা আহো দে আজিৰ পৰা মাল খাবা তোৰ লগত খচ্চৰটো ইমান জোৰে মুখতে গুৰিটো মাৰি থৈ গেল ইমান মাখা বকপা লাগে কি দৰকাৰ আছিল দি দিলাক বেচেৰাই তইহে কৈছো বা মিছা কৈছিলো নেকি মালটো দেখোন লৈ গেলে নেনব কুকুৰে এইগিলা নাটক তা আন তৰ্কৰ পৰা আনা মাল সেইটোৱে ময়ো কি খচ্চৰ বন্ধু এটা পালো আৰু চান্স দিবি কুকুৰক দুনিয়া জীৱন তাতেই মানুহৰ মাজত ইমান স্বাৰ্থ ঘৰত মোৰ মূল্য নাই একো কাৰণ মোৰ কাম নাই আৰু কাম নকৰোঁ মই এইখন সংসাৰত কি কাম কৰবা কাৰণে ভগৱানে পঠাইছে নেকি কাম নকৰাকে খাব পাৰো না নৰো ৰাতি হবা হৈছে পৰি নাছো গাছৰ তলত নাযাও তথাপিতো ঘৰত ঘণ্টা মই জ্বালা হয় জ্বালা এই দখে কুকুৰেও কিমান বন্ধু ভালকে পৰিচয় দিলাক পৰি থাকো দে ঘণ্টা এতে অলপো থাকবা ইচ্ছা নাই আৰু এখন সংসাৰত মোৰ ইমান মৰম লগা ল'ৰাটোৰ হৈছে কি ইয়াতে পৰি আছে যে কুকুৰ মেকুৰীৰ নিচিনা আইটি অলপ মাত দিব
দিবাচোন কওকচোন। তুমি এইখিনি সময়ত গছৰ তলত এনেকে পৰি আছা যে কুকুৰৰ নিচিনা কিয়? যদি তোমাৰ কিবা সমস্যা হৈছে মোক কোৱা। কম সমস্যা মানে ঘৰ চৰ চব ত্যাগ করছো আর থাকবা ইচ্ছা নাই আর মোর। কিন্তু কিয় ভাইটি? ঘৰৰ পৰা কেৱল কৈ থাকে কাম কৰবা নৰা, একো কাম কৰবা নৰা। কাম কৰবা কাৰণে ভগৱানে কি এখন সংসাৰত পঠাইছে নেকি অকল? সেইটো সমস্যা তোমাৰ। মই তোমাক কম দিনত কৰৰপতি বনাই দি আছো। কৰৰপতি কিনো কয় হে? একদম ঠিকে শুনিছা। কেনকে হে? মোৰ লগত যিটো বস্তু আছে তুমি ৰাত কৰৰপতি হওঁতে বেছি দিন নালাগে। কি বস্তু আছে হে? নাগমণি। নাগমণি? হয়, তোমাক মই প্ৰমাণ দি দিব পাৰো। তুমি মোক 10 টকা এটা দিবা, সেই 10 টকাটো মই 20 টকা কৰি দিব পাৰো। তোমাক নহয়, তোমাৰ ঘৰৰ মানুহ আৰু একো কৰিব নালাগে। তোমাক ঘৰৰ মানুহ চবে ভাল পোৱা হ'ব। কিনো কয় হে? সঁচাকে নেকি? একদম সঁচাকে। ব'লা তোমাৰ ঘৰত যাওঁ, মা দেউতাকো কৌটিপতি বনাই দিম মই। সঁচাকে নেকি হে? তুমি ঘৰত ব'লা, প্ৰমাণ পাই যাবা। পিছে বলো। ঠিক আছে ব'লা। মাই তই 1000 টাকা এটা দিছোন, 10,000 টাকা বনাই দিব দে। আপুনি কেনেকে 2000 টাকা কৰি দিব পাৰে? এইটো মই নকৰো, এইটো পাৱাৰ হৈছে নাগমণিৰ। ঠিক আছে, এইটো লওকচোন 500 টকা 1000 টাকা কৰি দিয়কচোন। চাওঁ দিয়কচোন একবাৰ ময়ো। ঠিক আছে নাগমণি, এইটো 500 টকা 1000 টকা কৰি দিয়া। এতিয়া অলপ দেৰি ৰখিব লাগিব। এতিয়া আমি গোটেইকেইটাই এইটো ৰুমৰ পৰা ওলাই যাম আৰু অলপ পিছত আহিম। তাৰ পিছত ইয়াতে চাম এইটো 1000 টকা হৈ থাকিব। নেকি? ঠিক আছে বাৰু। ব'লা বাহিৰত। এইটো লওক আপোনাৰ 1000 টকা। সঁচাকে দেখোন হে। হয় এইটো আপোনাৰ 1000 টকা। ৰিক্সা ভাই প্ৰমাণ পাই গেলি না? পালো দে। ঘণ্টা পইচা বেছিকে দিলে বেছি পাম। ক'ৰবাৰ পৰা ধাৰে চাৰে হ'লেও আনবা লাগব। মই অকল তোমালোকক কৰৰপতি বনালে নহ'ব, নহ'লে মোৰ এইটো নাগমণিক কাম নকৰিব। আৰু মই বেছি দিনৰ কাৰণে নাথাকো, মাত্ৰ 2 দিনৰ কাৰণে থাকিম। তাৰমানে তাৰে আগত তোমালোকৰ গাঁৱৰ চব মানুহকে মই কৌটিপতি বনাই থৈ যাম। কিনো কয় হে? মাত্ৰ 2 দিন থাকব? বেলেগক কিয় ধনী কৰবা লাগে? নাপায়, অকল মই স্বাৰ্থপৰৰ নিচিনা তোমালোকক ধনী বনালে নহ'ব নহয়। ব'লা এতিয়া তোমালোকৰ গাঁৱৰ মানুহবিলাকৰ তাত যাওঁ, সিহঁতক অলপ পইচা দি থৈ যাওঁ। এই বেলেগক আৰু কিয় ধনী কৰবা লগা হ'ল? নাই, অকল তোমালোক কৰিলে তোমালোকৰ পইচা সেইবিলাক নোহোৱা হৈ যাব। সেইকাৰণে মই যিমান পাৰো গাঁৱৰ মানুহখিনিক মই অলপ সহায় কৰি যাওঁ। মোৰ জাগা ইয়াত নহয়, মই বহুত দূৰৰ পৰা আহিছো। ব'লা এতিয়া। দিয়ক হ'ব দিয়ক, বলো। ঘণ্টা মই এইগিলাখান একো বিশ্বাস নকৰো। নাপায় ডাঙৰীয়া, নাপায়। মই আহিছো তোমালোকক সহায় কৰিবৰ কাৰণে। কলিতা খুৰা একবাৰ চাই লওকচোন আপুনি। এই বুদ্ধিকে পইচাটো লৈ পেলাই পলবি তহঁতে। আজিৰ দিনতো ক'বাৰ কিগলা নাগমণি চাগমণি কিবা বিশ্বাস কৰে না কোনোবাই? ডাঙৰীয়া নাপায়, আপুনি চাওকচোন প্ৰমাণটো। দেচোন পিছে মোক প্ৰমাণ দি 10 টকা এটা দিয়ক, মোক 10,000 টকা এটা বনাই দি। নিশ্চয়। মোক দেখোন আপুনি 10 টাকাৰ মাজত 20 টাকাহে বনাই দিছে। তুমি কোৱা নাই, সেইকাৰণে মই দিয়া নাই। হয় দিয়ক, মই ভাবাই নাছিলো। ঠিক আছে, তোমাকো বনাই দিম, টেনচন নল'বা। লয় এইটো 10 টকা বনাই দি 10,000 টকা কৰি। ঠিক আছে, বনি যাব। এইটো মই ইয়াৰ ভিতৰত থৈ দিলো, অলপ পিছত 10,000 টকা হৈ থাকিব। এতিয়া আমি এইটো ৰুমৰ পৰা অলপ বাহিৰত ওলাই যাব লাগিব। এই 10 টকা আৰু 10,000 টকা বনি থাকিব। হয় নেকি? দেচোন হ'ব দে পিছে ব'লা বাহিৰত। এইগিলা ক'বাৰ কি বিশ্বাস কৰা? একেটাকে ঘণ্টা ঘৰত লৈ আনবহি। আজিৰ দিনতো এইগিলাখান বিশ্বাস কৰে না? বিশ্বাস কৰক, 500 টকা মই 1000 টকা বনাই দিছো। আপুনি একবাৰ 10,000 টকা দি চাওক না, 1 লাখ টকা বনাই দিব। মায়াক পুতেক সঁচাকে পাগলাই হৈছে। এই দিনত ক'ৰ কি ঘটনা চলি আছে, তাৰ পিছতো এইগিলাখান মানুহ লৈ আনছি সি ঘৰত। মূৰতে দিবা নোৱাৰো এইগিলাখান পইচা হৈছে। আপুনি কেৱল চেয়াৰখনত বহিয়ে মৰক। তেখেতে আমাৰ গাঁৱত আমাৰ ভালৰ কাৰণে আহিছে। তেখেতে জানি বুজি আমাক ধনী বনাব আহিছে। এই থৈ এইগিলাখান কথা। এইটো লওক ডাঙৰীয়া, আপোনাৰ 10,000 টকা। সঁচাকে দেখোনে? ঠিক আছে, মই এতিয়া গৈ থাকো বেলেগৰ ঘৰত। ৰ'ব আৰু অলপ বনাই নেদেখিও। নহ'ব, মোৰ নাগমণি একদিনত এবাৰে কাম কৰে আৰু কালি কৰি দিব পাৰি। আপুনি জালাৰ ঘৰত আহি যাব। ঠিক আছে, এতিয়া মই গৈ থাকো। আৰু মই জালাৰ ঘৰত কালি দিনটোৱে আছো। পৰহি মোৰ নিজৰ জাগাত যাব লাগিব। কলিতা খুৰা প্ৰমাণ পালা না? ভাই প্ৰমাণ পাই গেলো। 10 টকা 10,000 টকা কৰি দিছি। ঠিক আছে ডাঙৰীয়া, মই গৈ থাকো। ভাইটি ব'লা। ডাঙৰীয়া, কথা এটা ক'ব পাহৰিলো। কি কথা? আজি 10 টকাত 10,000 বনাই দিছো বুলি কালি যে ইমান হ'ব আপুনি নাভাবিব। কালি যদি মই বনাই দিব লাগে বহুত টকা, তেন্তে হ'লে 5 লাখ টকাৰ কমত মই কৰি দিব নোৱাৰিম। 5 লাখ টকাত আপোনাক যিমান বেছিকে বনাই দিব লাগে বনাই দিব পাৰিম। ঠিক আছে, আহিছো। 5 লাখ টকাটোক আপুনি কিমান মান বনাই দিব পাৰিব? আপুনি যিমান বিচাৰে। যদি 5 লাখ টকাটোক 2,000 কোটি হয়তো বিচাৰো, এইটো আপোনাৰ কথা, যিমান লাগে। দিয়ক হ'ব দিয়ক। ঠিক আছে। ঘণ্টা ইমান মাখা পইচা মই কি কৰিম? হ'ব, ঘণ্টা 2,000 কোটি টকা পালি আৰু নালগে। ইমান টকা আৰু গোটেই জীৱনটোতো শেষ কৰবা নোৱাৰিম। কি চমৎকাৰী মানুহ। কালিয়ে যাম ঘণ্টা জালাৰ ঘৰত। পুৰা 5 লাখ টকাক 2,000 কোটি টকা বনাই দিবা দিম ঘণ্টা। আৰু কি লাগে ঘণ্টা মোক? বেছি পইচা নাই দিয়ক, 1 লাখ টকাই দিলো। পুৰা 100 কোটি টকা বনাই দিব। ঠিক আছে, পইচাটো বাল্টিংটোত থৈ দিয়ক। ঠিক আছে। ৰাতিপুৱা কেইটা বজাত আহিম পইচাটো নিবা? আপোনাৰ পইচা 100 কোটি টকা ৰাতিতে হৈ থাকিব। ৰাতিপুৱা যেতিয়াই আহে আপুনি আহি পইচাখিনি লৈ যাব। ঠিক আছে।
আৰু আপুনি কি মানুহে বৈশ্য যা মাহত নিয়া 500 টকাতে ইটাকলি ধাৰে দিব পাৰে নাই পইচা নাইকে থাকে আজি 1 লাখ টকা ক'ৰ পৰা ওলাগেলে আপোনাৰ হ'ব দিয়ক সেইখিনি পইচাৰ মাথা মাৰে দি দিম দিয়ক কালি 1 লাখ টকা দি দিম দিয়ক আপোনাক হ'ব নালগে মোৰ 500 টকাটো দিলেই হ'ব কিহৰ বাজনা চলিছে ক'ব পৰা নাই আপোনাক কিমান লাগিব মই 10 লাখ টকা দিলো এৰে মোক 10,000 কোটি টকা কৰি দিলে হ'ল আচ্ছা বাৰু ৰাতিপুৱা আহি পইচা লৈ যাব আপোনাৰ 10,000 কোটি টকা তই কুকুৰে 10 লাখ টকা দিছি ঘণ্টা মোক নালগে দে ইমান মাৰাই যাম কেইবছৰমান পিছত 2,000 কোটি টকাই যথেষ্ট ঠিক আছে ৰাতিপুৱা আহি যাম মই ৰন্টুহঁতে পাগলা হৈছে নেকি এইগিলাখান ক'ৰ কি বিশ্বাস কৰবা ধৰছে তহঁতে আপুনি ক'ত আছে ক'ৰ কি কথা কৈ থাকে ঘণ্টা 10 টকা এটা কিমান টকা বনাই দিছি জানে নাই কিমান টকাই 50,000 টকা বনাই দিছি তহঁতেহে জানা নিজৰ পইচা নাই বুলি কি বেলেগৰ পইচা নাই বুলি ভাবছি নেকি হ'ব দে নালগে দে মোক কোটি টকা তহঁতে ল দে জলদি কৰ মানুহ বহুত ৰখি আছে বাহিৰত আৰু ৰন্টু দা কমিশনটো কিমান আছিল মনত আছে না আছে দে 500 কোটি টকা দিলি হ'ল আৰু তোক মোৰ পইচা থাকলেতো মই দিলো হয় পইচা নাই না মোৰ দে হ'ব দে 500 কোটি টকা এটা দি দিম দে তোক কালি দেখোন পুৱাই মাতছি আহি যাবি হয়তো কৈছোয়ে কালি কিমান দিম 5 লাখ টকা দিলো আৰু বেছি নাংগে দিয়ক 2,000 কোটি টকা বনাই দিলি হ'ল ঠিক আছে কালি ৰাতিপুৱা আহি লৈ যাব কমিশনটো মনত আছে না গম পাওঁ দে গজমুৰা 50 লাখ টকা এটা দিলি হ'ল আৰু তোক তাৰে 1 টকা কম নহ'ব কিন্তু হ'ব দে কালি পুৱাই পইচা পাম নহয় পুৱা দি দিম দে এতিয়া মোৰ জাগাত মই যাব লাগে সম্পূৰ্ণ 2টা দিন হৈ গ'ল ৰাতিপুৱা মানুহকেইটাক পইচাখিনি দি দিবা আৰু তোমাক মই এটা বস্তু দিলো তোৰ সদায় সঠিক ব্যৱহাৰ কৰিবা কি বস্তু হে মোৰ নাগমণিটো তোমাক দি দিলো দিয়াই নাই দেখোন বাল্টিংটোৰ ভিতৰতে আছে য'ত পইচা আছে তুই এতিয়া নাচাবা পইচাবিলাক দি দিবা মানুহকেইটাক আৰু নাগমণিটোৰ সৎ ব্যৱহাৰ কৰিবা আৰু তুমি কাম কৰি টেনচন লৈ থাকিব নালাগে আপোনাক মই কেতিয়াও পাহৰিব নোৱাৰিম আপুনি মোৰ কাৰণে ভগৱান হয় মোৰ আশীৰ্বাদ সদায় আছে তোমাৰ ওপৰত সেইকাৰণে একমাত্ৰ নাগমণি দিলো তোমাক ঠিক আছে মই এতিয়া যাব লাগে তুমি যাৰ যি পইচা গোটেইখিনি ভালদৰে দি দিবা যিৰ পৰা তোমালোকৰ গাঁৱত কোনেও দুখীয়া হৈ নাথাকে ঠিক আছে আপুনি আৰু আহিব না এইটো ক'ব নোৱাৰো মোৰ আশীৰ্বাদ সদায় থাকিব তোমাৰ ওপৰত ঠিক আছে মই এতিয়া গৈ থাকো ঠিক আছে নাগমণিটো দিয়াৰ কাৰণে বহুত ধন্যবাদ এইটো সদায় সৎ ব্যৱহাৰ কৰিবা ঠিক আছে তা মোক আৰু কোনি পাই নাগমণি পাই গেলো কৈ আছিলো না কাম নকৰাকে খাবা পাৰিম বুলি আজিৰ পৰা কোনি লেবেল দিব আৰু মোক বাল্টিংটো চা নে নাগমণি মোৰ দেখা নাই চাও ৰ ঘণ্টা 1 টকাও নাই দেখোন এতে কিনো কয় এইটোৱে নেকি নাগমণিটো দেখাত দেখোন মুৰ্গীৰ কণী হেন বা মুৰ্গীৰ কণীয়ে এইটো ঘণ্টা চেচ দে দেখোন কিবা কাগজ হে লিখা আছে তহঁত কুকুৰ কেইটাই এইটো কণী বঢ়িয়াকে ভাজি পেলাই খাবি কোটি টকা পোৱা ফূৰ্তিত বাকী ধন্যবাদ মোক কৌটিপতি বানৰ কাৰণে বাই বাই কিনো কয় কি হব আমাৰ কুকুৰটো ভালকে মোক ধনী বানাই থৈ গেল সি প্ৰথমে মানুহবিলাক লোভ দিছি ধৰি পিছত পইচা বেছিকে লগাব দিয়া হ'ল সি পকাৰ খান গৰম মৰে হব মাই মোক বিদায় দি ক'ত যাবি তই যাম আৰু তালুকদাৰ পুলিচৰ তাত যাওঁ নহলে এতে থাকলি মোক পিঠা বানোতে বেছি টাইম নালাগব ভালকে নাগমণিটো দি থৈ গৈছি মোক মাই বিদায় কৈছি দে দেউতাকে মোক বাজাব ভালকে কবা নছো আৰু কি হয় আমাক পইচা গোটেই ঘূৰে দিবাই লাগব নেদলি হব সি আমাক পইচা ঘূৰে ইমান কষ্ট কৰি কিবাকে 1 লাখ টকা ওলাইছিলো আমাৰ লগত এনে কৰিব 10 লাখ টকা সি বোলে 10,000 কোটি টকা বনাই দিয়ে এতিয়া আহি পেলাই সি লুকে আছে থানাত মনে থাক তহঁতৰো ভুল আছে তহঁতে কি বিশ্বাসত দিছিলি ইমান টকা বিশ্বাস কৰিছিলি কি বেংকে চকুৰ আগতে 10 টকা 50,000 বনাই দিছি তাৰপিছত আৰু বিশ্বাস নকৰাকে থাকিব পাৰি নেকি তোৰ পৰা বা আনছি সেইটো মানুহ যি ঘৰত যাওঁ যে সিও নাই জ্বালাও নাই ঐ সিকান্দাৰ লেভেলত একদম চশমা পিন্ধা পাৰাংগে ভিতৰত জলদি যা জালাক লৈ আন অকে ছাৰ যা জলদি যা কালি ফেলম তাক আজি ৰখৰ এখন থানা হয় তোৰ ঘৰ বুলি ভাবছা নেকি 10 টকা তাক 50,000 বানাই দিয়ে গম পোৱা নাছিলো না সেইগিলা যে সিহঁতৰ নাটক মস্তা মেন টকাৰ ল'ব আৰু আপুনিও কলিতা কম নহয় ইমান জানা শুনা মানুহটো এইগিলাখান ভুল কৰে কিয় এতিয়া কৈছি বিশ্বাস কৰছো আৰু কৈছি যোৱা মাহত সি বুঢ়া গাহৰি বেচিছি 5 লাখ টকা আমাৰ তাত 1 টকা এটা দেখা নাপালো মোৰো আৰু এইবাৰ এই পইচা এৰি দিম তাক লগতে আছে পইচা নিশ্চয় সেই থানাত আহি লুকে মই নাজঙে হেতে মাৰব নামৰে নাজঙে ভয় লাগে কোনটো হাতটো মাৰব বেয়া কৰি মোক নামৰে আমি আছো নহয় ভয় কৰিলে এইগিলা কাম কৰবাই নালাগে তই ঘণ্টা চলা তলা খুলি লম ভালকে বাজম ইয়াক সঁচা কথা ক পইচা গিলা ক'ত লুকাই থৈছা ছাৰ বিশ্বাস কৰ 1 টকা মোৰ লগত নাই ৰাতি যাওঁতে কৈ গৈছি ৰাতিপুৱা মানুহবিলাক পইচাখিনি দি দিবি তই ৰাতিৰ ভিতৰতে পইচাখিনি হৈ থাকব পাছত পোৱা যে চাওঁ 1 টকাও নাই না কুকুৰ মিছা কথা কবা আহিছা তই চালা ৰন্তু মাত তাক কুত্তা এৰি দিছে না তই পুলিচৰ আগত মাৰবা আহিছা হয় মোৰ পুৰা মচন উঠি গৈছে পইচা ঘূৰে দিবাই লাগব মচন বাহিৰ কৰি আছো মই ইমান জোৰত ঘোচা মাৰ দিছি যিটো মানুহ লগত কাম কৰিলি সি ক'ত আছে এতিয়া ছাৰ বিশ্বাস কৰ তাক মই চিনিয়ে নাপাওঁ মিছা কথা কবা আহিছে চিনি নাপায় মাত্ৰ মই 2 দিন সময় দিছো 2 দিনৰ ভিতৰত তাক তই ধৰি আনবা লাগব থানাত পাৰিবি এনে ক
ক'ত থাকে কি কৰে একো চিনি নাপাওঁ দেখোন। এইগিলা নাজনো, নহ'লে তই নিজে পইচা ভৰি দিব লাগব সিহঁতক, আৰু নেডলি তোৰ 10 বছৰ জেল। আমাক পইচা ঘূৰাই দিবাই লাগব। হ'ব দিয়ক, কিন্তু ঘৰত গেলে আৰু মাৰব নহয় সিহঁতে মোক। আমাৰে, আৰু যোনে মাৰে তাৰো 10 বছৰ জেল হ'ব। ঠিক আছে হ'ব দিয়ক। আপোনালোকৰ পইচা আপোনালোকে পাই যাব। ঘৰত যাওক, আৰু জালাক যাতে কোনোৱে একো নকৰে। এই 2 দিনৰ ভিতৰত তাক ধৰি আনিব লাগব। হ'ব দিয়ক ছাৰ, পইচা নিদিলে সুদে এৰিম তাক। ছাৰ জল্দি যাতে পইচাটো পাওঁ। পইচা পাৱাৰ আগত টকাৰ অলপ দিবা লগা আছে ৰ। কি দিয়ে হে গম পাবি ৰ। চিকান্দাৰ চাও এইফালে আহ। কি হলে ছাৰ? কুকুৰে পুলিচৰ আগত জালাক মাৰছি, তাৰ বোলে মচন উঠছিল বোলে। মচনটো পকাৰেদি উলাই দিছোন তই। ঠিক আছে ছাৰ। ছাৰ কি কৰবা খুজছি হে গম পাবি ৰ। মচন উঠছি তোৰ। ল আৰু ল অলছি না তোৰ মচন। ছাৰ হ'ব দিয়ক, কিমান মাৰে? ছাৰ ময়ো এক গুৰি মাৰো নেকি? গুৰি মাৰা কুকুৰ লাগে তোক। অ'কে ছাৰ। তা তই যাই থাক, সময় কিন্তু মাত্ৰ 2 দিন আছে, মনত ৰাখবি। হ'ব দিয়ক ছাৰ। দি আৰু দি তাক কেইটামান ল। মচন বাহিৰ হৈছি না তোৰ? পাইছি দে শিক্ষা। খুন্দা অলছি সি, কলা খুলি লৈছি। আৰু ল। বন্ধুসকল, ভিডিঅ'টো যদি চাই ভাল পায় লাইকটো দিব, চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিব। দিয়ক বন্ধুসকল, আজি কাৰণে বাই বাই।